হেল্ল' ফ্ৰেণ্ডসকল, MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। হোমগাৰ্ডৰ কিছুমান ভেকেঞ্চি মুকলি হৈছে। এই ভেকেঞ্চিসমূহ কোনটো অৰ্গেনাইজেশ্যনৰ পৰা আহিছে? অৰ্গেনাইজেশ্যন নেমটো হৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ ফালৰ পৰা এই ভেকেঞ্চিসমূহ মুকলি কৰা হৈছে। ডিপাৰ্টমেণ্ট হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ পোষ্ট হয়। নেম অফ পোষ্টৰ নাম ক্লাছ 1 জুনিয়ৰ গ্ৰেড হোমগাৰ্ডৰ পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট মুকলি হৈছে 22টা টোটেল পোষ্ট মুকলি হৈছে। জব টাইপ আছাম গভৰ্ণমেণ্টৰ জব হয়। এপ্লিকেশ্যন মোড অনলাইন এপ্লাই প্ৰক্ৰিয়া হ'ব আৰু আৰম্ভ হ'ব অনলাইন ডেটটো 8/5/2026 পৰা অনলাইন আবেদন চুৰু হ'ব আৰু লাষ্ট ডেট 7/6/2026 লৈকে অনলাইন আবেদন প্ৰক্ৰিয়া চলি থাকিব। আৰু ইয়াৰ ক্লাছ জুনিয়ৰ গ্ৰেড হোমগাৰ্ড ইন আছাম হোমগাৰ্ড ছাৰ্ভিচ টোটেল পোষ্ট 22টা আছে। ইয়াৰে চেলাৰীসমূহ হ'ব 22,000ৰ পৰা 97,000লৈকে। পে স্কেলটো থাকিব, বহুত ধুনীয়া পে স্কেল হয়। গ্ৰেড পে থাকিব 11,700 টকা। পে বেণ্ড 3। জব লোকেশ্যন অসমৰ ভিতৰতে এই চাকৰিটো কৰিব পাৰিব। এই পোষ্টটোৰ কাৰণে শাৰীৰিক পৰীক্ষা ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট দিব লাগিব। ইয়াৰে হাইট ৰিকুইৰমেণ্ট ওখ কিমান হ'ব লাগিব? ইয়াতে জেনেৰেল OBC SC কেণ্ডিডেটৰ কাৰণে মেল কেণ্ডিডেট 5 ফুট 4 ইঞ্চি 165 চেণ্টিমিটাৰ হ'ব লাগিব আৰু ফিমেল হ'লে 5 ফুট 1 ইঞ্চি 157 চেণ্টিমিটাৰ হ'ব লাগিব। ST প্লেন এৰিয়া আৰু ST হিলছ এৰিয়াৰ কেণ্ডিডেটৰ কাৰণে 5 ফুট 3 ইঞ্চি 162 চেণ্টিমিটাৰ মেল পুৰুষ কেণ্ডিডেটৰ কাৰণে আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 5 ফুট লাগিব 152.40 cm লাগিব। আৰু এই পোষ্টসমূহৰ চেছ ৰিকুইৰমেণ্ট লাগিব। জেনেৰেল OBC SC ST প্লেন এৰিয়াৰ কেণ্ডিডেটৰ কাৰণে নৰ্মেল চাইজ বুকুৰ চাইজ লাগিব 80 চেণ্টিমিটাৰ আৰু ফুলাই দিলে 85 চেণ্টিমিটাৰ হোৱা হ'ব লাগিব। হিলছ এৰিয়াৰ কেণ্ডিডেটৰ কাৰণে বুকুৰ জোখ 78 চেণ্টিমিটাৰ আৰু ফুলাই দিলে 83 চেণ্টিমিটাৰ হ'ব লাগিব। মুঠতে 5 চেণ্টিমিটাৰ ফুলাব লাগিব নৰ্মেল জোখতকৈ। ইয়াৰে এজ লিমিটটো থাকিব 21 বছৰৰ পৰা 38 বছৰ বয়সলৈ থাকিব। আৰু ইয়াৰে এজ ৰিলেক্সেশ্যন থাকিব OBC MOBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ আৰু ST SC কেণ্ডিডেটৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। এপ্লিকেশ্যন ফিসমূহ থাকিব জেনেৰেল কেণ্ডিডেটৰ কাৰণে 297 টকা আৰু OBC MOBC কেণ্ডিডেটৰ কাৰণে 197 আৰু SC ST BPL PWD কেণ্ডিডেটৰ কাৰণে 47 টকা থাকিব। আবেদন প্ৰক্ৰিয়া চলিব 8/5/2026 পৰা। লাষ্ট ডেটটো হৈছে 7/6/2026 লৈকে অনলাইন আবেদন প্ৰক্ৰিয়া চলি থাকিব। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।